বিলাসীপাৰাত এএছএছপি নতুন জিলা সমিতি গঠন কেন্দ্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় নেতৃত্বত উপস্থিত সাধাৰণ সভা আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এএছএছপি ধুবুৰী জিলা সমিতি গঠনাৰ্থে বিলাসীপাৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিন তালুকদাৰে। উক্ত সভাত পুৰণি সমিতি ভংগ কৰি নতুন জিলা সমিতিখনৰ সভাপতি হিচাপে হাফিজ ৰফিকুল ইছলাম, কাৰ্যকৰী সভাপতি ৰফিকুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় ছফিউৰ ৰহমান মণ্ডল, আব্দুল ৰহমান, মুখ্য উপদেষ্টা জহুৰুল ইছলামকে ধৰি ৪৫জনীয়া নতুন জিলা সমিতি গঠন কৰা হয়। উক্ত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মুকাদ্দেছ আলী মণ্ডল, কেন্দ্ৰীয় উপদেষ্টা আব্দুল আজিজকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ বিভিন্ন প্ৰাক্তন বিষয়ববীয়া, অসম চৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি শ্বাহজাহান আলী আহমেদৰ লগতে গণমান্য ব্যক্তিসকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ লগতে অৰ্ধশতাধিকৰ অধিক ৰাইজ উপস্থিত থাকে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ ৪৭জনীয়া ধুবুৰী জিলা কমিটি গঠন হ'ল। আমি আগৰ যিটো কমিটি আছিল যথেষ্ট দুৰ্বল আৰু কোনো কাৰ্যকাৰী ব্যৱস্থা তেওঁলোকৰ দ্বাৰা সংগঠিত হোৱা নাছিল। সেইকাৰণে সেই কমিটিটো আমি আজি আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰি দিছোঁ আৰু সেই ল'ৰাবিলাকৰ লগত আমাৰ এই সংগঠনৰ কোনো যোগসূত্ৰ নাথাকিব। আজি যি কমিটি গঠন হ'ল, আমি ধুবুৰী জিলা কমিটিৰ সভাপতি হিচাপে হাফিজ ৰফিকুল ইছলাম চাহাবক সভাপতি দিয়া হ'ল আৰু কাৰ্যকৰী সভাপতি আমাৰ চাপৰৰ পৰা তেওঁৰ নাম ৰফিকুল ইছলাম, হাফিজ ৰফিকুল ইছলাম আমাৰ সভাপতি, এইজন আমাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি হাফিজ ৰফিকুল ইছলাম চাপৰ। এনেকৈয়ে গোটেই ডিষ্ট্ৰিক্ট মিলাই আমি আপাতত ৪৫জনীয়া কাৰ্যকৰী কমিটি গঠন কৰি দিলোঁ আৰু এই কাৰ্যকৰী কমিটিত এই ডিচেম্বৰ মাহৰ ২২ তাৰিখত ছানডে আমি তেওঁলোকৰ শপত গ্ৰহণ আৰু ২-৪টা পৰ্টফলিঅ' আমাৰ অলপ বাকী আছে, সেইবিলাকক বিভিন্ন ঠাইৰ পৰা লোৱা হ'ব আৰু সাধাৰণ সম্পাদক হিচাপে লোৱা হৈছে ছফিউৰ ৰহমান মণ্ডল আৰু আব্দুল ৰহমান BHC আব্দুল ৰহমান, এই দুজনক জেনেৰেল ছেক্ৰেটাৰী লোৱা হৈছে, ভাইচ প্ৰেছিডেণ্ট লোৱা হৈছে। আমাৰ কমিটি মোটামুটি ৪৫জনীয়া কমিটি আজি হৈ গ'ল আৰু আমাৰ নিৰ্দেশ থাকিব যে আমি যি জনগোষ্ঠীৰ মানুহ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ জনগোষ্ঠীটোক অলপ শিক্ষাৰ ফালে বা যিবিলাক দুৰ্নীতি আমাৰ সমাজত বিদ্যমান সেইবিলাকক অলপ আঁতৰ কৰাৰ কাৰণে কিছু প্ৰস্তাৱ লোৱা হৈছে যে কিছু গঠনমূলক আমাৰ কিছু সমাজ সংস্কাৰমূলক কিছু সভা সমিতি তেওঁলোকে আহ্বান কৰিব আৰু আমি বিভিন্ন ধৰণৰ আমাৰ যিবিলাক গেষ্ট আমি মাতিম বা আনিম, তেওঁলোকে যেনেকৈ ছাজেষ্ট কৰিব তেনেকেই আমি ক'ম। আমাৰ উপদেশ আব্দুল মতিন তালুকদাৰ ডাঙৰীয়া, তেওঁ চাপৰৰ, তেওঁ প্ৰাক্তন আমচু কৰা মানুহ। এডভকেট মহিৰুদ্দিন আহমেদ, তেওঁ পুথিমাৰীৰ মানুহ। জহিৰুল হক, আমাৰ পূৰ্বৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আছিল, তেওঁ আমাৰ এডভাইজাৰ। নঈমুদ্দিন শ্বেখ চাপৰ, তেওঁ আমাৰ এডভাইজাৰ। ইন্নছ আলী শ্বেখ টিলাপাৰা, তেওঁ এডভাইজাৰ। শ্বাহজাহান আলী জোদ্দাৰ ডাঙৰীয়া আৰু শ্বাহজাহান আলী, এই দুজনে আমাৰ এই সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা ধুবুৰী জিলা কমিটিৰ তেওঁলোকে উপদেষ্টা থাকিব। কমিটিখন গঠন কৰাৰ কাৰণে এখন সভা অনুষ্ঠিত কৰা হ'ল বিলাসীপাৰাত আৰু এই সভাত আমি ধুবুৰী জিলা কমিটিখন নতুনকৈ গঠন কৰা হ'ল। আমাৰ বিগত যিখন কমিটি আছিলে, কমিটিখন অলপ দুৰ্নীতি পৰায়ণৰ কামত লিপ্ত কিছুমান ভংগ কৰি দিয়া হৈছে আমাৰ সভাপতি আৰু আজিৰ পৰা আমি যি সভাপতি বা সম্পাদক বা বিষয়ববীয়া আৰু সদস্যবৃন্দক ল'লোঁ, ইয়াৰ বাহিৰত যিসকল আগৰ পুৰণা আছিলে সেইসকলৰ মাজত কেইবাজন মানুহ নিৰ্দিষ্ট মানুহ আছে, এই কমিটিত কোনো পদেই আৰু পতাশ্ৰয় দিয়া নহ'ব। আৰু তাৰ লগত আমি আশা কৰিছোঁ যে আমাৰ এই ধুবুৰী জিলাৰ বিভিন্ন চুকে কোণে যি ড্ৰাগছ সেৱন কৰি আছে উদন্ত যুৱকসকলে, জুৱা খেলা, আড্ডা পাতি আছে, কিছুমানে ধৰক মদ খোৱা আৰু বিভিন্ন ধৰণৰ বাল্য বিবাহৰ কাৰুকাৰ্য এতিয়াও নিৰ্মূল হোৱা নাই, কিছু ঠাইত চলি আছে। আৰু তাৰ লগত শিশু শ্ৰমিকৰ ব্যৱস্থাটো শেষ হোৱা নাই, এতিয়াও বিভিন্ন ঠাইত আছে, পঢ়া শুনা বাদ দি এইবিলাক চলি আছে। যাৰ কাৰণে আমি আজি এইখন সভাত এটা প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ এই ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত জনসভা সজাগতা হিচাপে জনসভা কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে আৰু আমাৰ এই ধুবুৰী জিলাৰ যি ভৌতিক অৱস্থা যি দুৰ্বল ঠিক কৰিব লাগে আৰু এই ড্ৰাগছ সেৱন কৰা এইটো খালি আমি সংগঠনেই খালি দায়িত্ব নহয়, আমি সভা শান্তি কৰি আমি ৰাইজক বুজাম, কিন্তু চৰকাৰী পক্ষৰ পৰা এইটো সজাগতা সভা প্ৰতি অসমৰ বিভিন্ন ঠাইতে কৰিব লাগে। আজি যিখন নতুন কমিটি ধুবুৰী জিলাৰ
পৰিষদৰ গঠন কৰা হ'ল। ইয়াতে সৰ্বসন্মতিক্ৰমে মোৰ নামটো প্ৰস্তাৱ সমৰ্থন হৈছে। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা বিচাৰি আগন্তুক দিনত সমাজ বিৰোধী কাম আৰু অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ।